Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel to লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টিত আমি কেইটামান most important GKGS ৰ question answer লৈ আহিছো আৰু এই কোৱেশ্যনসমূহ আগন্তুক RRB ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'ব আৰু ইয়াত আমি প্ৰিভিয়াস ইয়াৰ বেছত কোৱেশ্যন আনিছো তাৰ লগতে ৰিলেটেড কোৱেশ্যন বিলাকো লৈ আহিছো ওকে আৰু কিছুমান ক্যালকুলেশন থকা সায়েন্সৰ কোৱেশ্যনো আনিছো কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাকটো পৰীক্ষাত আহিছে সো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু এটা কথা ইয়াতে জনাই থওঁ যেহেতু আপোনালোকৰ পৰীক্ষাটো পালেহি তো এইকেদিন যদি আপোনালোকে ভালদৰে কমন কোৱেশ্যন পঢ়িম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আমাৰ ইয়াত কমন কোৱেশ্যনৰ PDF পাই যাব যোৱাবাৰ যিমানখিনি পেপাৰ হৈছিল যিমানখিনি কোৱেশ্যন আহিছিল তাৰ বেচিছত আমি কমন কোৱেশ্যনৰ PDF আপোনালোকৰ কাৰণে ৰেডি কৰিছো তো যদি আপোনালোকৰ গোটেই সাবজেক্টৰ PDF খিনি লাগে এতিয়া only 149 rupeesত পাই যাব তো তাৰ কাৰণে আপোনালোকে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক WhatsAppত মেছেজ দিব 8133840965 এই নাম্বাৰটোত মেছেজ কৰি আপোনালোকে 149 rupees পেমেন্ট কৰি আপোনালোকে সম্পূৰ্ণ সাবজেক্টৰ গোটেইখিনি সাবজেক্টৰ PDF লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যন খিনলে যাওঁ তো ফাৰ্স্ট কোৱেশ্যনটোত আমাক কি কৈছে ফাৰ্স্ট কোৱেশ্যনটোত কি কৈছে which article of the constitution deals with attorney general of India সংবিধানৰ কোন অনুচ্ছেদে ভাৰতৰ attorney generalৰ হৈতে সম্পৰ্কিত হয় কোনটো অনুচ্ছেদ ঠিক আছে কোনটো অনুচ্ছেদ attorney generalৰ হৈতে জড়িত সো এটা হৈছে অপশন সি আৰ্টিকল 76 ওকে অনুচ্ছেদ 76 ঠিক আছে 76 নং অনুচ্ছেদত এটৰ্নি জেনেৰেলৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ তেখেতক কোনে নিযুক্তি দিব কাৰ্যকালৰ বিষয়ে সকলোখিনি আৰ্টিকল 76ত আছে আৰু ইয়াতে আমি আৰু এটা কথা জানি থম যে ভাৰতৰ যিজন এটৰ্নি জেনেৰেল থাকে তেখেতক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে কাৰণ পৰীক্ষাত প্ৰশ্ন অহাৰ চান্সেছ থাকে এবোৰৰ ওপৰত যে সুধিব পাৰে ন যে এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে তো তেখেত হৈছে ৰাষ্ট্ৰপতি ওকে নেক্সট which article of the constitution deals with the establishment of the supreme court সংবিধানৰ কোন অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ স্থাপনৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ উচ্চতম ন্যায়ালয় যে স্থাপিত হৈছিল হেইটোৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে তো এটো হৈছে অপশন এ আৰ্টিকল 124 অনুচ্ছেদ 124ত উল্লেখ আছে নেক্সট কোৱেশ্যন যদি আমি চাওঁ which article is known as the heart and soul of the constitution কোন অনুচ্ছেদত সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয় ঠিক আছে সংবিধানৰ এনেকুৱা এটা অনুচ্ছেদ আছে যেটোক হাৰ্ট এণ্ড সোল বুলি কৈছে তো হে অনুচ্ছেদটো হৈছে অপশন সি আৰ্টিকল 32 অনুচ্ছেদ 32 ওকে আৰু এই অনুচ্ছেদ 32ক ডক্টৰ ভীমৰাও আম্বেদকাৰে হাৰ্ট এণ্ড সোল অৰ্থাৎ হৃদয় আৰু আত্মা বুলি সম্বোধিত কৰিছিল তো পৰীক্ষাত প্ৰশ্ন যদি আহি পৰে যে সংবিধানৰ হৃদয় আৰু আত্মা অনুচ্ছেদ 32ক কোনে অভিহিত কৰিছিল বা কোনে কৈছিল তো তেখেত আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ ওকে নেক্সট কোৱেশ্যন হু ক্যান ৰিমুভ এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অৰ্থাৎ যিজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ থাকে তেখেতক কোনে অপসাৰণ কৰিব পাৰে বা আঁতৰাই দিব পাৰে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি পাৰ্লিয়ামেন্ট থ্ৰু ইমপিচমেন্ট অৰ্থাৎ মহাভিযোগৰ জৰিয়তে সংসদে কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ যিজন ন্যায়াধীশ থাকে তেখেতক আঁতৰাই দিব পাৰে নেক্সট কোৱেশ্যন The Vernacular Press Act was passed during the tenure of Vernacular Press Act কাৰ কাৰ্যকালত গৃহীত হৈছিল কোনজন ভাইসৰয়ৰ দিনত গৃহীত হৈছিল তো তেখেত আছিল অপশন কাৰেক্ট আনসাৰ কোনটো হ'ব হেটো যাব কি অপশন বি লৰ্ড লিটন ঠিক আছে লৰ্ড লিটনৰ কাৰ্যকালতেই এই ভাৰ্নাকুলাৰ প্ৰেছ এক্টটো গৃহীত হৈছিল আৰু সনটো আছিল 1878 ওকে 18 ঠিক আছে 1878ত এই ভাৰ্নাকুলাৰ প্ৰেছ আইনখন গৃহীত হৈছিল নেক্সট কোৱেশ্যন the first Indian woman president of the Indian National Congress was তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এটা হৈছে অপশন এ সৰোজিনী নাইডু ঠিক আছে সৰোজিনী নাইডু তেখেত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ INC ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আৰু তেখেত কানপুৰ সেশনত 1925ত 1925 চনত কানপুৰ সেশনত যিটো অধিৱেশন হৈছিল কানপুৰ অধিৱেশন তাতে তেখেতে সভাপতিত্ব কৰিছিল
আৰু ইয়াৰ লগতে আমি আইএনচি কেতিয়া এষ্টাব্লিছ হৈছিল এইটো আমি জানি থওঁ কাৰণ এইটো পৰীক্ষাত অহাৰ চান্সেছ থাকে এইটো 1885 ত প্ৰতিষ্ঠা হৈছিলে দেই ভাৰতীয় জাতীয় কংগ্ৰেছ এইটো 1885 চনত গঠন কৰা হৈছিল ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন হু গেভ দ্য শ্লোগান জয় হিন্দ শ্লোগানটো কোনে দিছিলে জয় হিন্দ শ্লোগান সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুভাষ চন্দ্ৰ বোস নেতাজী সুভাষ চন্দ্ৰ বোসে জয় হিন্দ শ্লোগানটো আগবঢ়াইছিল আজাদ হিন্দ ফৌজ ঠিক আছে তেখেতে আজাদ হিন্দ ফৌজ গঠন কৰিছিলে আৰু এই আজাদ হিন্দ ফৌজতে এই জয় হিন্দ শ্লোগানটো দিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নৰ্মেল টেম্পাৰেচাৰ হিউমেন বডি টেম্পাৰেচাৰ ইন ফাৰেনহাইটত মানুহৰ স্বাভাৱিক শৰীৰৰ উষ্ণতা কিমান হয় এতিয়া এই যেটো মানুহৰ স্বাভাৱিক শৰীৰৰ উষ্ণতা আছে এটো কেতিয়াবা ফাৰেনহাইটত হোদে কেতিয়াবা সেলসিয়াছত হোদে কিমান ডিগ্ৰী সেলসিয়াছ তো আমি গোটেই দুটাই জানি থোৱাটো ভাল তো ফাৰেনহাইটত যদি আমি চাওঁ এটো হ'ব অপচন বি 98.6 ডিগ্ৰী ফাৰেনহাইট আৰু সেলসিয়াছত যদি আমি চাওঁ 37 ডিগ্ৰী সেলসিয়াছ ওকে সেলসিয়াছত চালে 37 ডিগ্ৰী সেলসিয়াছ হ'ব ক্লিয়াৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ সিপিআৰ ইন মেডিকেল টাৰ্ম আমি যে সিপিআৰ ওয়ার্ডটো শুনি থাকো সিপিআৰ দিছে বুলি তো চিকিৎসা বিজ্ঞানৰ ভাষাত সিপিআৰ ৰ সম্পূৰ্ণ নামটো কি হয় ওকে সিপিআৰ সম্পূৰ্ণ নাম কি সো ইয়াৰ যেটো ৰাইট আনসাৰ হ'ব ঠিক আছে ইয়াৰ যেটো ৰাইট আনসাৰ হ'ব এটো হৈছে অপচন এ কাৰ্ডিও পুলমোনাৰি ৰিসাসিয়েশন ঠিক আছে সো এটো হৈছে সিপিআৰ ৰ ফুল ফৰ্ম নেক্সট কোৱেশ্চনটোলে আমি যদি যাওঁ ভিটামিন ডি ডিফিচিয়েন্সি কজেস আৰু এটো আৰআৰবি পৰীক্ষাত আহি গৈছে ভিটামিন ডি যেটো আছে ভিটামিন ডি ৰ অভাৱৰ কাৰণে কি ৰোগ হয় ভিটামিন ডি ৰ অভাৱত কি ৰোগ হয় সো আমি যদি চাওঁ এটো হৈ যাব অপচন বি ৰিকেট ঠিক আছে অপচন বি ৰিকেট ইজ দ্য ৰাইট আনসাৰ সো ৰিকেট যেটো বেমাৰ আছে এটো ভিটামিন ডি ৰ অভাৱত হয় নেক্সট which vitamin is known as the sunshine vitamin কোনটো ভিটামিনক সানশাইন ভিটামিন বুলি কোৱা হয় সো এটো অপচন ডি হয় ভিটামিন ডি সানশাইন ভিটামিন বুলি কোৱা হয় নেক্সট the SI unit of resistance is ৰোধৰ SI একক কি হয় আমি ৰোধ পাইছো ঠিক আছে ৰোধৰ SI এককটো কি হয় এটো হৈছে অপচন সি ওম ওকে ওম ভোল্ট কাৰ SI একক হয় বিভৱ ভেদ আমি পাইছো না বিভৱ ভেদ বা ভোল্টেজ তো বিভৱ ভেদৰ SI একক ভোল্ট এম্পিয়াৰ হৈছে বিদ্যুৎ প্ৰবাহ আমি যে পাইছো বিদ্যুৎ প্ৰবাহৰ SI একক ওয়াট মানে হৈছে ক্ষমতাৰ SI একক ক্ষমতা বা পাৱাৰ আমি যে পাইছো সো এইবিলাক গোটেইখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট which gas is used for artificial ripening of fruits অৰ্থাৎ ফল কৃত্ৰিমভাৱে পকিবলৈ কোনটো গ্যাস ব্যৱহাৰ কৰা হয় ফল আমি যে যিকোনো ফলমূল খাওঁ এইখিনি ফলটো কৃত্ৰিমভাৱে পকোৱা হয় ডাইৰেক্টলি তো আজিকালি কোনেও নেচাৰেলি পকিবলৈ নিদিয়ে খিনি কৃত্ৰিমভাৱে পকিবলৈ দিয়ে তো হেতু কোনটো গ্যাস ব্যৱহাৰ কৰে তো এটো হৈছে অপচন বি ইথিলিন নামৰ এবিধ গ্যাস ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন the pH value of lemon juice is অৰ্থাৎ নেমুৰ ৰসৰ pH ৰ মানটো কিমান হয় নেমুৰ ৰস যেটো থাকে ন নেমুৰ ৰসটো কি হয় আমি সকলোৱে জানো এসিডিক হয় না নহয় এসিডিক আৰু এই এসিডিক যিবিলাক দ্ৰব্য থাকে হিহঁতৰ pH ভ্যালু সদায় হাততকে মানে কম হয় ওকে less than 7 অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ আৰু লেমুৰ ৰসৰ যেটো pH ৰ ভ্যালু হেতু 2.0 ৰ পৰা 3.0 pH লৈকে থাকে ঠিক আছে Next question, the National Human Rights Commission was established in ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া স্থাপন কৰা হৈছিল ইয়াত নহয় কেতিয়া হ'ব লাগিছিল কোড কেতিয়া স্থাপন কৰা হৈছিল এটো হ'ব লাগিছিল তো এটো হৈ যাবগে অপচন বি 1993 12 অক্টোবৰ 1993 12 অক্টোবৰত কি হৈছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল নেক্সট which metal is extracted from bauxite কি কৈছে যে বক্সাইটৰ পৰা কোনটো ধাতু আহৰণ কৰা হয় বক্সাইটৰ পৰা সো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাবগে অপচন বি এলুমিনিয়াম ধাতু বক্সাইটৰ পৰা আহৰণ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ্ড দ্য নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল তেখেত আছিল অপচন সি জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিল নেক্সট the ozone layer is found in which layer of the atmosphere বায়ুমণ্ডলত কেইবাটাও স্তৰ থাকে আমি সকলোৱে জানো যেনেকৈ ট্ৰপোস্ফিয়াৰ ষ্টেটোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ
হয়নে তো তাৰে ভিতৰত বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰ পোৱা যায় ওজন লেয়াৰটো পোৱা যায় তো এটো হৈ যাব অপচন বি স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে স্ট্ৰেটোস্ফিয়াৰত ওজন লেয়াৰটো পোৱা যায় নেক্সট কোৱেশ্চন কি কৈছে which state has the longest coastline in India কোনখন ৰাজ্যত ভাৰতৰ আটাইতকৈ দীঘল উপকূল ৰেখা আছে সো এটো হৈ যাব কি অপচন সি গুজৰাট ওকে গুজৰাটত কি আছে আটাইতকৈ দীঘলীয়া উপকূল ৰেখা আছে নেক্সট কোৱেশ্চনটোত কি কৈছে Sher-e-Punjab okay which Indian ruler was known as Sher-e-Punjab Sher-e-Punjab বুলি কোনজন ভাৰতীয় শাসকক কোৱা হয় তো তেখেত হৈছে অপচন বি ৰঞ্জিত সিং ঠিক আছে মহাৰাজ ৰঞ্জিত সিংক Sher-e-Punjab বুলি কোৱা হয় নেক্সট কি কৈছে a train travels at 72 km/h speed what is its speed in meter per second এখন ট্ৰেইনে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাত্ৰা কৰিছে ইয়াৰ গতিবেগ মিটাৰ পাৰ সেকেন্ডত কিমান হ'ব এতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টা যদি চাওঁ কিলোমিটাৰ পাৰ আৱাৰক যদি আমি মিটাৰ পাৰ সেকেন্ডলে নিব লাগা হয় তেতিয়া হলে আমাৰ যেটো ভ্যালু দিয়া থাকিব তাৰ লগত আমি 5/18 এটা পূৰণ কৰি দিলে হৈ যাবগে ওকে ইয়াতে ভ্যালুটো আমাৰ 72 দিয়া আছিল তো 72 লগত 5/18 পূৰণ কৰি দিলে এটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা সৰি মিটাৰ হয় কিলোমিটাৰ পাৰ আৱাৰৰ পৰা কলৈ গুছি যাবগে মিটাৰ পাৰ আৱাৰলে আহি যাব মিটাৰ পাৰ সেকেন্ডলে আহি যাব দেই এতিয়া 18 যদি 72 কাটো 4 বাৰ যাব 4 আৰু 5 4 5 গুণ 20 তো 20 মিটাৰ পাৰ সেকেন্ড হৈ যাব অপচন বি ইজ দ্য কারেক্ট আনসার হল অপচন বি হৈ যাবগে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোত কি কৈছে বাল্ব ৰেটেড 100 watt operates for 5 hours how much energy does it consume 500 watt ৰেটিং থকা এটা বাল্ব 5 ঘণ্টাৰ বাবে চলে ই কিমান শক্তি ব্যৱহাৰ কৰে সো এই কোৱেশ্চনটো যদি আমি জানো তেতিয়া হলে আমাৰ ঘৰৰ যিমান হজুলি আছে যিকোনো হজুলিৰ আমি কি কৰিব পাৰো কিমান শক্তি ব্যৱহাৰ কৰিছে হজুলিতে কিমান এনাৰ্জি খাইছে এটো আমি উলিয়াব পাৰো এতিয়া 100 ওয়াটৰ বাল্ব বিলাক তুমি সকলোৱে দেখিছো এই 100 ওয়াট বাল্বটোৱে যদি 5 ঘণ্টা চলিছে তেতিয়া হলে ইয়াৰ শক্তি কিমান ব্যৱহাৰ হৈছে এতিয়া যেটো 100 ওয়াট লেখা আছে হেতুক আমি কিলোৱাটলৈ নিব লাগিব 100 যেটো ওয়াট লেখা আছে এটো যদি আমি কিলোৱাটলৈ লৈ যাও তেতিয়া কিমান কিলোৱাট হ'ব ঠিক আছে এটো কিমান কিলোৱাট হ'ব 0.1 কিলোৱাট হ'ব 0.1 কিলোৱাট ঠিক আছে কিলোৱাট আৰু এই 0.1 কিলোৱাটক আৰু তাৰ টাইমটো দি দিছে আমাৰ 5 ঘণ্টা টাইম কিমান 5 ঘণ্টা 0.1 কিলোৱাট কেনেকৈ হ'ল 100 ওয়াটক আমি 1000 এ হৰণ কৰিব লাগে 1000 যদি হৰণ কৰো তেতিয়া 0.1 হ'বগে এতিয়া আমি যদি টাইমটো চাও 5 ঘণ্টা দি আছে তো এই 0.1 ৰ লগত আমি কি কৰিম 5 টো পূৰণ কৰি দিম তেতিয়া কি পাই যাম 0.5 kWh কিলোৱাট পাৰ আৱাৰ ঠিক আছে এটোই হৈছে আমাৰ আনসাৰ 0.5 kWh অপচন এ ইজ দ্য কারেক্ট আনসার হল যেটো আমাৰ ওয়াট দিয়া থাকিব এটো কিলোৱাটলৈ নিব লাগিব আৰু কিলোৱাটলৈ নিবলৈ হলে 1000 ওয়াটেৰ হৰণ কৰি দিলে হল 0.1 কিলোৱাট হল আৰু টাইমটো দিয়া আছিল 5 আৱাৰ তো তেনেকৈ হৰণ কৰোতে আমাৰ 0.5 কিলোৱাট আৱাৰ ওলালে এটো হৈছে শক্তি আৰু যেতিয়া এটো কিলোৱাট আৱাৰ ওলাই গল 0.5 তো এটোৰ লগত আমাৰ যেটো ইলেক্ট্ৰিসিটিৰ এনাৰ্জি বিল থাকে মানে ধৰক 1 ইউনিট এটো ইউনিট দে আসলে এটো এটা ইউনিট ওলাই গল 0.5 ইউনিট মানে খৰচ হল তো এনেকুৱা যদি আমি চাও যে বলে 10 টকা ইউনিট হৈ আছে বলে আমাৰ এৰিয়াটোত 10 টকা ইউনিট হলে এই 100 ওয়াট যেটো বাল্ব আছে এটো 5 ঘণ্টা চলিলে 5 টকা খাব 5 টকাৰ কাৰেন্ট খাব হেকাৰণে 100 ওয়াটৰ যিবিলাক বাল্ব থাকে হেকাৰণে আজিকালি এইবিলাক ইউজ কৰাটো বন্ধ কৰিছে বহুত বেছি বিল খায় ভাবি চাওক 5 ঘণ্টা চলিলে 5 টকা বিল খাই দিব হল সো এটো হিচাপত আমি এনেকুৱা কাৰেন্টৰ হিচাপবিলাক উলিয়াব পাৰো ঠিক আছে সো আজি আমি এখিনিকে চালো নেক্সট ক্লাছত আৰু কোৱেশ্চন চাম আমি এনধৰণৰ তো কমন কোৱেশ্চন বিলাক যদি আপোনালোকৰ লাগে এখিনি পঢ়ি আপোনালোকে বহুতখিনি কোৱেশ্চন কমন পেলাব পাৰিব তাৰ কাৰণে আপোনালোকে আমাক মেছেজ কৰিব পিডিএফ বোৰ পাবলৈ 8133840965 এটো নম্বৰত মেছেজ কৰি only 149 rupees পেমেন্ট কৰি আপোনালোকে পিডিএফ বোৰ লব পাৰিব ঠিক আছে সো ধন্যবাদ